নেতাসকল আছে, আপনারা দেখা পাইছে ন, আমার কার্যকরী সভাপতি আছে, মণ্ডল কংগ্রেসের সভাপতি আছে, আমার ব্লকৰ আছে, আমার আঞ্চলিক পঞ্চায়েত আছে ন। আপোনালোকে দুৱা আশীৰ্বাদ কৰক, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আহি আছে অসমত। এনেকেতো আমাৰ গোটেই নেতৃবৰ্গ থাকিব আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ অফিচাৰৰ লগত আনি এনেকে আলাপ আলোচনা কৰি আপোনালোকৰ কাম আৰম্ভ কৰাইছে। আৰু আপোনালোকে বহুত দেৰি পৰা ইয়াত ৰখি আছে জানিছো। আপোনালোকে যে ইয়াত ৰখি আছে ইমান পৰ হয়, সেইটোৱে মোৰ চবতকৈ ডাঙৰ দুৱা আৰু আশীৰ্বাদ। আপোনালোকে ভালকে থাকক, মাত্ৰ 5টা দিন আপোনালোকে আৰু কষ্ট কৰক। এই 5টা দিনৰ পিছত আৰু পুৰা 5 বছৰ মই আপোনালোকৰ কাৰণে কষ্ট কৰিম ৰাইজ। কৰিব ন? ঘৰে ঘৰে যাওক। আৰু আই মাতৃসকলকো মই এটা অনুৰোধ, মই নিজে পুৰুষ হ'ব পাৰো, কিন্তু পুৰুষৰ ওপৰত অলপ মানে মোৰ বিশ্বাসটো কম। আমাৰ পুৰুষসকলক মানুহে বিশ্বাসত বহুত কমে লয়। কিয়? আমাৰ পুৰুষসকল পটককৈ কিবা পিকত গুচি যায়। সেইকাৰণে আই মাতৃসকলকো মই অনুৰোধ কৰিব বিচাৰিছো, কাম দিব বিচাৰিছে 5 দিনৰ কৰিবনে? মাত্ৰ 5 দিনৰ। আপোনালোকে প্ৰত্যেকটো ঘৰত যাওক। প্ৰথমতে আপোনালোকে নিজৰ ঘৰত যিমানটা ভোট আছে তেওঁলোকক, আপোনাৰ ঘৰৰ মানুহক যে তোমালোকে এবাৰ কংগ্ৰেছক ভোট দিব লাগিব। তাৰপিছত আপোনালোকে যাব লাগিব আপোনালোকৰ ঘৰৰ আশে পাশে থকা যিমান ঘৰ আছে চবতে যাওক, ক'ব লাগিব যে আমি এবাৰ কংগ্ৰেছক আনিব লাগিব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী বনাব লাগিব। নহলে এই নিৰ্বাচন আমাৰ জীৱনৰ অন্তিমটো নিৰ্বাচন হ'ব পাৰে ৰাইজ। ভাবিব, আমি যে সভা কৰিছো, আমি আহিছো আপোনালোকৰ লগত বহিছো, চাহ খাইছো, ভাত খাইছো, এইবিলাক চব নাইকিয়া হৈ যাব ৰাইজ যদি আমি AIUDF আৰু বিজেপিক আমি ইয়াৰ পৰা চিৰদিনৰ কাৰণে বিদায় নিদিওঁ। আপোনালোকে কওকচোন, আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব গৈ আছে, তেওঁৰ আমাৰ পূৰ্বৰ আমাৰ সাংসদ নহয় জানো? আমাৰতো সাংসদ আছিলে। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব, মই আপোনালোকৰ প্ৰতিনিধি হৈ পেলাই দিছপুৰত যাম। যেতিয়া কম যে মই কাঞ্চনপুৰত গৈছিলো, কাঞ্চনপুৰত মোৰ কাম বহুত হোৱা নাই, এইখিনি কৰি দিব। তেওঁ কি চিনি নাপাব কাঞ্চনপুৰ ক'ত আছে, বালিগাঁও ক'ত আছে? তেওঁতো নিজৰ হয়, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ নিজৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিনি পায় নেকি কাঞ্চনপুৰ ক'ত আছে? জীৱনত আহিছে নেকি ইয়াত? আজমল নগৰীয়া চিনি পায় নেকি বালিগাঁও ক'ত আছে? গৌৰৱ গগৈ ডাঙৰীয়াই চিনি পায়। ভাবিব ৰাইজ। সেইকাৰণে কৈছো, আমাৰ নিজৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে। তেওঁৰ কাৰণে আমি অকণমান চামগুৰি বহুতে ফেচবুক লাইভ কৰি আছে বা ছচিয়েল মিডিয়াত গৈ আছে। মই চবকে অনুৰোধ কৰিব বিচাৰিছো, অকল চামগুৰিতে নহয়, গোটেই অসমত যিমান সমষ্টি আছে চব আমাৰ কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক আপোনালোকে জিকাই দিয়ক। আৰু আমাৰ দায়িত্বত থাকিব যে আমি কেনেকে 10 বছৰ আগৰ যোনটো শান্তি আছিলে সেই শান্তি কেনেকে আনি দিওঁ। ঠিক আছে? আৰু পুনৰবাৰ মই চবৰে দুৱাৰ আশীৰ্বাদ মাগি মই মোৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ। ধন্যবাদ। আমাৰ যুৱ নেতা তানজুল হুছেইন সাহেবে আপোনালোকৰ আগত ভাষণ ৰাখিলে। এতিয়া সভাপতিৰ ভাষণো